এতিয়া নেতৃত্ব মোৰ, কিন্তু ভোটটো ৰাইজৰ। আচলতে বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰী ছাৰৰ আৰু আমাৰ অসমৰ মহামান্যবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰৰ নেতৃত্ব, আমাৰ অতুল বৰা ছাৰৰ নেতৃত্ব, এই তিনিওজন মানুহৰ নেতৃত্বক ইতিমধ্যে গোটেই অসমবাসী তথা আমাৰ বিটিচিবাসী ৰাইজে মানি লৈছে, স্বীকাৰ কৰিছে, আঁকোৱালি লৈছে। মই এজন প্ৰতিনিধি হিচাপে এইটো মোৰ গুৰু দায়িত্ব আছিলে, আৰু NDAৰ প্ৰাৰ্থী হিচাপে আমি ৰাইজৰ মাজত যেতিয়া লৈ গৈছিলোঁ, ৰাইজে বিটিচিৰ চিফ মাননীয় হাগ্ৰামা মহিলাৰী ছাৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ, মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু আমাৰ অতুল বৰা ছাৰ, তেওঁলোকৰ নেতৃত্বক সঁচাকৈ আঁকোৱালি লোৱাটো দেখিবলৈ পাইছিলোঁ। আৰু মই সবল নেতৃত্বৰে মই আগবাঢ়ি গৈছিলোঁ আমাৰ NDAৰ প্ৰাৰ্থী থানেশ্বৰ বসুমতাৰী ছাৰক জিকাবৰ কাৰণে। সঁচাকৈ থানেশ্বৰ বসুমতাৰী ছাৰক সকলো জাতি জনগোষ্ঠীৰ মানুহে AGP, BJP আৰু আমাৰ BPFৰ সবল নেতৃত্বই জনসাধাৰণৰ মাজত গৈ পেলাই উন্নয়নৰ স্বাৰ্থত তেওঁলোকে কথা দিছে, কাম কৰিবৰ কাৰণে তেওঁলোকে মানুহক আহ্বান কৰিছে, আমি কাম কৰিম। সেই কথাৰ ওপৰত বিশ্বাস ৰাখি পেলাই আমাক বিপুল ভোট দি পেলাই থানেশ্বৰ বসুমতাৰী ছাৰক জিকাই লৈ আহিছে। এই নেতৃত্ব আচলতে NDAৰ আমাৰ যি তিনিজন মালিক আছে, এই মালিকসকলৰ আমি তেওঁলোকৰ কথা মানি চলা, ৰাইজে মোকো ভোট দিছে। গতিকে এইখিনি যিখিনি নেতৃত্ব মোৰ, এইটো মোৰ দায়িত্ব। আৰু মই ৰাইজৰ লগত মন্ত্ৰী কিমান গৰাকী বিচাৰে আপোনালোকে? বিটিচিৰ চিফ মাননীয় হাগ্ৰামা মহিলাৰী ছাৰ ইতিমধ্যে আপোনালোকক ক'লেই, আমি মন্ত্ৰী এজনো বিচৰা নাই। দিলে ল'ম, নিদিলেও কথা নাই, কাৰণ আমাৰ বিটিচিৰ উন্নয়ন লাগে, সকলো জাতি জনগোষ্ঠীৰ মানুহৰ সুৰক্ষা, নিৰাপত্তা আৰু তেওঁলোকৰ প্ৰতি আমাৰ যিটো দায়িত্ব, আমি সেইটো পালন কৰিব পাব লাগে। আৰু বিটিচিবাসী ৰাইজৰ বহুত সমস্যা আছে, এই সমস্যাসমূহ আমি সমাধান কৰিব পাৰিব লাগে। আমাৰ এইখিনিয়ে আমাৰ প্ৰথম প্ৰায়ৰিটি হৈছে আমাৰ মাটিৰ পাট্টা প্ৰদান কৰা সকলো জাতি জনগোষ্ঠীৰ মানুহক। 3rd গ্ৰেড 4th গ্ৰেড যিখিনি আমাৰ চাকৰিয়াল আছে আৰু চাকৰি দিয়াৰ যিটো দায়িত্ব, সেইটো বিটিচি অঞ্চলৰ মানুহৰ সেই চাকৰি দিয়াৰ যিটো ক্ষমতা, সেইটো আমাক অসম চৰকাৰে প্ৰদান কৰিব লাগে। আৰু আমিয়ে আমাৰ ৰাইজক, আমাৰ জনসাধাৰণক, আমাৰ নিবনুৱা ছাত্ৰ ছাত্ৰী, আমাৰ যিসকল চাকৰি প্ৰাৰ্থী, তেওঁলোকক আমি চাকৰি দিব পাৰিব লাগিব, আৰু আমি দিম। আৰু আমাৰ যুৱ প্ৰজন্মক আগবঢ়াই লৈ যোৱা, এডুকেশ্যন ছেক্টৰত কোনটো স্কুলত টিচাৰ আছে নাই, কলেজত মানে কি পৰিস্থিতি হৈ আছে, সেই বিষয়ত মানে আমি প্ৰায়ৰিটি দিম। ৰাস্তা ঘাটৰ প্ৰতি যথেষ্ট উন্নয়ন সাধন কৰিবলগীয়া আছে, আমি তাৰ প্ৰতি লক্ষ্য ৰাখিম। আৰু বিশেষকৈ মোৰ নিজৰ ডিপাৰ্টমেণ্ট খোৱাপানীৰ ওপৰত ইতিমধ্যে আমি বহুত আঁচনি আপোনালোকে কেইদিন পিছত দেখিবলৈ পাব, আমি মডেল আঁচনি আমি লৈছোঁ। গতিকে ৰাস্তা ঘাট, আমাৰ খোৱাপানী, আমাৰ স্বাস্থ্য আৰু শিক্ষা, এই 4টা বস্তুৰ ওপৰত, আৰু যুৱ প্ৰজন্মক আগবঢ়াই লৈ যোৱা, আৰু মহিলা সবলীকৰণৰ ওপৰত আমাৰ এই মানে প্ৰায়ৰিটিবিলাক আমাৰ থাকিব।